নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ আজিৰ ভিডিঅ'টোলৈ। আজি মোৰ একদম বহুত ফূৰ্তি, কিয় জানেনে? এই যে পাখণ্ডকেইটাক ধৰিলে সেইকাৰণে, আচলতে কালিয়ে ধৰিলে, কালি নে পৰহি ধৰিলে হ'বলা, মই ইমান গম নাপাওঁ। একচুৱেলি ঘৰৰ কিছুমান কামত ব্যস্ত হৈ আছিলোঁ, সেইটো কাৰণে গম নাপাওঁ। এতিয়া গম পাই পিনে একদম মনটো ভাল লাগি আছে। কিন্তু কি হ'ল, পূজা বুলি একো কিনাই নহ'ল নহয়। ব'লকচোন চাওঁগৈ গডৰেজত কি আছে। মই মিষ্টাৰ কোঁৱৰৰ অফিচৰ বিশ্বকৰ্মা পূজা চাবলৈ বাবে চবচিৰ পৰা এটা কুৰ্তা আনি থৈ দিছিলোঁ। এইটোৱে আজি মই বেলেগ এটা পেনৰ লগত মিলাই পিন্ধি যাম। তো ব'লকচোন একদম ধুনীয়াকৈ ৰেডি হৈ লওঁ পূজা চাবলৈ বুলি। এইয়া মই ৰেডি হৈ গ'লোঁ ফ্ৰেণ্ডছ, পূজা চাবলৈ বুলি। কুৰ্তাটো পিন্ধি চাইছোঁ, ধুনীয়াকৈ ফিটিং হৈছে। চবেই যিহেতু মেখেলা চাদৰ পিন্ধি গ'ল, সেইটো কাৰণে মই বিশ্বকৰ্মাত এযোৰ পিন্ধি নগ'লোঁ। এতিয়া কামত আহিছে আৰু এইয়া দেখিছে, ডিঙিটোত ইমান ধুনীয়া কাম কৰা আছে কাৰণে বেলেগ একো পিন্ধা নাই। তথাপিতো কাণত পিন্ধিছোঁ এইযোৰ কাণফুলি। এই কাণফুলিযোৰ কি জানেনে, ইয়াত কেইটামান মণি আছিলে, মণিকেইটা এৰাই দিলোঁ। এতিয়া আজি ভাবিছোঁ এইটোকে পিন্ধি যাওঁ, ইয়াৰ লগত মিলিব বুলি। যিহেতু আগৰ পৰা ৰেডি কৰি থোৱা নাই, ৰেডি কৰি থোৱাহেঁতেন ধুনীয়াকৈ পিন্ধি যাব পাৰিলোহেঁতেন ন। তথাপিতো ধুনীয়াকৈ মোলৈ হৈ গ'ল। সেইটো কাৰণে কেতিয়াবা অফাৰ চফাৰ আহিলে ধুনীয়াকৈ কুৰ্তা চুৰ্তাবোৰ লৈ থ'ব লাগে, নহয় জানো? এইটো চাওক, একদম ধুনীয়া, হাতত ইমান ধুনীয়া ধুনীয়া এম্ব্ৰইডাৰী কৰা আছে, মানে হেৰি চেৰি পিন্ধিবলৈ দৰকাৰ নাই। তথাপিতো আঙুলিত আঙুঠি এটা পিন্ধিলে ভাল লাগিব বুলি এইটো আঙুঠি পিন্ধি ল'লোঁ। আঙুঠিটো পিন্ধিবলৈ লওঁতেহে মনলৈ আহিছে যে মোৰ হাতত নেল পলিচ নাই। এয়া মই বেটাকো অকণমান দেখুৱাই দিছোঁ, বেটাক একদম পূৰা ৰেডি কৰি দিলোঁ। এতিয়া মই কমপ্লিট ৰেডি হৈ গ'লোঁ। নেল পলিচ নাই বুলি গম পাই ধুমধাম নেল পলিচ লগাই ল'লোঁ। আৰু ইয়াৰ লগত এইখন গল্ডেন কালাৰ দুপট্টা মোৰ আগৰে, পেণ্টটোও মোৰ আগৰে আৰু দুপট্টাখনো মোৰ আগৰে। এতিয়া মানে পূৰা ধুনীয়াকৈ মিলি গ'ল কাৰণে পূজাত পিন্ধিবলৈ হৈ গ'ল। পূজা বুলি যদিও ইমান ধুমধাম মানে আমি পূজা নকৰোঁ, তথাপিতো মানে কিবা এযোৰ নতুন কাপোৰ লওঁ আৰু পূজা বুলি। ফুৰিবলৈ যাওঁ যিহেতু অকণমান ষ্টাইল দি, কিন্তু এইবাৰ একদম মনটো সেমেকি আছিলে, কিন্তু আজি অকণমান মানে ভাল লাগিছে। বাকী মোৰ ফাইনেল লুকটো চাবলৈ হ'লে আপোনালোকে, মই পূজাৰ ফটো আহি দিম, তেতিয়া একেবাৰে গোটেইখিনি আপলোড কৰিম, আপোনালোকে চাব। আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰিব। বাই বাই। এইয়া আহি পাই গ'লোঁ পূজাস্থলীত, জুবিন দাক প্ৰথমতে শ্ৰদ্ধাঞ্জলি জনাই। এইয়া মোৰ ফাইনেল লুকটো। ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। বাই বাই।